গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক তাৰে কামনা মা ভগৱতীৰ শ্ৰীচৰণত, মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত, অজস্ৰ প্ৰাৰ্থনা জনাইছো প্ৰত্যেকগৰাকী দৰ্শকৰ পৰিয়ালবৰ্গ, ছাবস্ক্ৰাইবাৰসকল সকলোৰে সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি, সৰ্বতো প্ৰকাৰৰ উন্নতি, সৰ্বতো প্ৰকাৰৰ মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক। আজি জনাব বিচাৰিছো বিশেষভাৱে বৃষ ৰাশিৰ ওপৰত শুক্ৰ গ্ৰহৰ প্ৰৱেশ। বৃষ ৰাশিত শুক্ৰ গ্ৰহৰ প্ৰৱেশৰ লগে লগে নিমিষতে ভাগ্যৰ পৰিৱৰ্তন দেখিবলৈ সাজু হওক বিশেষ তিনিটাকৈ ভাগ্যশালী ৰাশি। এই তিনিটা ৰাশিৰ হঠাৎ অৰ্থপ্ৰাপ্তিৰ যুগ, অৰ্থনৈতিক উন্নতিৰ যুগ, অগ্ৰগতিৰ যুগে আপোনাৰ মন আনন্দিত কৰিব। বিভিন্ন ধৰণৰ পূৰ্বৰ পৰা ৰাখি থোৱা সপোনসমূহ আপোনাৰ পূৰ্ণতা লাভ কৰাৰ পথত বুলি ক'ব পাৰি। আৰু মাজত কেইটামান দিন মাত্ৰ ভাগ্যৰ পৰিৱৰ্তন দেখিবলৈ পাব। বিশেষ সমৃদ্ধি আৰু ভাগ্যৰ বতৰা যিহেতু শুক্ৰ গ্ৰহই লৈ আহিছে, জ্যোতিষশাস্ত্ৰ অনুযায়ী শুক্ৰ গ্ৰহক সম্পদ, বিলাস, ধন, ঐশ্বৰ্য আৰু সম্পত্তিৰ কাৰক গ্ৰহ হিচাপে বিবেচনা কৰা হয়। গতিকে শুক্ৰ গ্ৰহৰ এই বিশেষ পৰিৱৰ্তন সামান্য হ'লেও আপোনাৰ জীৱনৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব। জীৱন ধাৰণ প্ৰণালীৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, আপোনাৰ কৰ্মৰ ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত পৰিৱৰ্তন দেখিবলৈ পাব। গতিকে এই শুক্ৰ গ্ৰহৰ শুভ দৃষ্টিত ভাগ্যৰ পৰিৱৰ্তন কি ধৰণে আহিব আপোনালোকে নিজে সেয়া অনুভৱ কৰিব পাৰিব। শুক্ৰ গ্ৰহ এইবাৰ নিজৰ ৰাশি বৃষ ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। শুক্ৰ গ্ৰহৰ বৃষ ৰাশিৰ গোচৰৰ বাবেই সৌভাগ্যৰ ৰাস্তা খোল খাইছে বুলি কোৱা হৈছে তিনিটাকৈ ভাগ্যশালী ৰাশিৰ। আপোনালোকৰ যদিহে জন্মকুষ্ঠি, জন্মকুণ্ডলী ইত্যাদি বনাই ল'ব খোজে আমাৰ চেনেলৰ জৰিয়তে, তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত হোৱাটছএপত এটা মেছেজ প্ৰেৰণ কৰিব। আপোনাৰ ভাগ্যচক্ৰ জানিব পাৰিব, জন্মকুণ্ডলী জানিব পাৰিব, প্ৰকৃত প্ৰতিকাৰ সহ আপোনাৰ বৰ্তমান চলি থকা দশা, অন্তৰ্দশা ইত্যাদিও জানিব পাৰিব। চাই ল'ব বিচাৰিলে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব। নিম্নতম খৰচৰ বিনিময়ত আপোনালোকক আপোনাৰ জন্মকুণ্ডলীৰ সবিশেষ জনোৱা হ'ব। আহিছো ভাগ্যশালী ৰাশিৰ তালিকালৈ। মেষ ৰাশি প্ৰথম। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই গোচৰৰ বাবে আপোনালোকৰ ধনৰ ভাৱত প্ৰস্তুত হোৱা এই বিশেষ যি শুক্ৰ গ্ৰহৰ প্ৰভাৱ, এই প্ৰভাৱে আকস্মিক ধন প্ৰাপ্তিৰ যোগ দিব। বিলাসিতা আৰু ভৌতিক সুখ বঢ়াব বুলি কোৱা হৈছে। আৰু যিসকল অবিবাহিত ব্যক্তি বিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পাজল, বিভিন্ন ধৰণৰ অসুবিধা দেখা দি আছে, তেওঁলোকৰ বাবেও ভাল সময় আহিব। গতিকে এই বিশেষ শুভ সময় ব্যৱসায়ীসকলৰ বাবেও ভাল। নিজৰ ভাৱনা, নিজৰ চিন্তা, আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰিব। সম্পদ প্ৰাপ্তি, আপুনি যান বাহন যদি ক্ৰয় কৰিম বুলি ভাবি আছিল সেয়া সম্ভৱ হ'ব পাৰে। আপোনাৰ মাটি, সম্পত্তি, ঘৰ ইত্যাদিৰ বাবেও বহু পৰিমাণে ভাল ফলাফল দেখা গৈছে। শিক্ষাৰ ক্ষেত্ৰত, চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো সুফল পাব। কৰ্কট ৰাশি দ্বিতীয় ভাগ্যশালী ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ আয়ৰ স্থানত আপোনালোকৰ এই বিশেষ গোচৰ হৈছে। গতিকে আপোনাৰ ইনকামৰ স্থানত নতুন নতুন ৰাস্তা পাব। এনেধৰণৰ কিছু পথ প্ৰশস্ত হ'ব আপোনালোকৰ বাবে, যি পথে আপোনাক ধনাগমৰ দিশে আগুৱাই লৈ যাব বুলি কোৱা হৈছে। চৰকাৰী চাকৰিত সফলতা আহিব।
যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে সফলতা, প্ৰতিযোগিতামূলক পৰীক্ষা যিসকলৰ বাবে অৱতীৰ্ণ হ'বলৈ গৈ আছে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনাই বেছি বুলি কোৱা হৈছে। আৰু পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশৰ লগতে ধন প্ৰাপ্তি, কৰ্মপ্ৰাপ্তি, আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত, বিবাহৰ ক্ষেত্ৰত, বাণিজ্যৰ ক্ষেত্ৰত সকলো প্ৰকাৰে কোনো ক্ষেত্ৰত কিবা নহয় কিবা ভাল ফল দেখিবলৈ পাব। গতিকে শুক্ৰ গ্ৰহৰ এই প্ৰভাৱী উন্নত কৰিব আপোনাৰ জীৱন ধাৰণ প্ৰণালী। পাৰিবাৰিক সুখ থাকিব, প্ৰেমত শুভ ফল দেখা গৈছে, বিবাহৰ পাত্ৰ পাত্ৰীৰ বাবেও আহিব পাৰে ভাল খবৰ। সিংহ ৰাশি তৃতীয় ভাগ্যশালী ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰত বহু পৰিমাণে উন্নতি আহিব, অগ্ৰগতি আহিব। উল্লেখযোগ্য যে মান সন্মানো আপোনালোকৰ বহু পৰিমাণে বাঢ়িব। ব্যৱসায়ীসকলৰ বাবে ভাল ফলাফল, চাকৰি প্ৰাপ্তিৰ যুগ, কৰ্মলাভৰ যুগ, চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা আদি বাঢ়িছে। কৰ্মস্থলত নতুন দায়িত্বৰ সম্ভাৱনা বাঢ়িছে বুলি কোৱা হৈছে। পদোন্নতি হোৱাৰ সম্ভাৱনা দেখা গৈছে আৰু বিশেষ লাভ বিভিন্ন ক্ষেত্ৰৰ পৰা আহিব। সম্পদ লাভ, ধন প্ৰাপ্তি, অৰ্থনৈতিক উন্নতিয়ে মন আনন্দিত কৰিব। ইয়াৰ লগে লগে সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশটো আপোনালোকে নিশ্চয়কৈ লাভ কৰিব পাৰিব। গতিকে এই শুভ সময়ত নতুন ভাল কৰ্ম কৰক। সকলোৰে ভাল হওক, শুভ হওক, মংগলময় হওক। সামৰিছোঁ বিশেষ ৰাশিফল। ভাল পালে শ্বেয়াৰ কৰিব। ধন্যবাদ।